হাই হেল্ল' নমস্কাৰ, মানে মই অসম এখিৰাজ। আপোনালোকে চাই আছে দুটি মন একেলগে। মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আচলতে বন্ধু বান্ধৱীসকল কিছুমান কথাই মনত বহুত আমনি কৰি থাকে, সেইবাবে কিছুমান ভিডিঅ' বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ মন যায় সেই কথাবোৰ। এতিয়া চাওক, আই নামত যিখিনি ভাণ্ডকি কৰিলে, প্ৰথমতে 5গৰাকী নে 7গৰাকী ওলালে, নহয়নে বাৰু? তাৰ পাছত ওলালে 2গৰাকী ছোৱালী আৰু ককাই ভাই দুজনৰ। টকা ঘটাৰ ইমান অজুহাত কিয় মানে বিচাৰিব লাগে? আঁঠুৰ মূৰত আচলতে সোণ বিচাৰিব নালাগে। কষ্ট কৰি 2 টকা উপাৰ্জন কৰি, সেই যি কষ্ট কৰি 2 টকা উপাৰ্জন কৰিব, সেই টকাকেইটাৰ মূল্য বহুত বেছি। এনেকৈ ভাণ্ডকি কৰি ভগৱানৰ নামত কিছুমান টকা ঘটাতকৈ কষ্ট কৰি হাজিৰা কৰি যি 2 টকা উপাৰ্জন কৰি আনিব, সেই পইচা 2 টকাৰ অনা বস্তুখিনি খায়ো বহুত সোৱাদ লাগে আৰু ঘৰখনত আই বোপাইক দিও বহুত ভাল লাগে। গতিকে চাওক, যিকেইজন ল'ৰাই পিছত মানুহ বগৰাই বগৰাই কামুৰিছিলে, সেই ল'ৰাকেইজনক ইতিমধ্যে বাতৰিত পাইছোঁ থানালৈ লৈ যোৱা হৈছে। তাৰপাছত কি হ'ল, থানাৰ বাতৰিখিনি বাৰু পোৱা নাই। আচলতে সেই ভিডিঅ'টো চাই মনত মানে কিছুমান কথা প্ৰশ্ন আহে, সেইবাবে ভাবিলোঁ কাৰ আগতনো শ্বেয়াৰ কৰিম কিছুমান কথা। আপোনালোক হ'ল আমাৰ সদস্য, ঘৰৰ মেম্বাৰৰ নিচিনা, গতিকে আপোনালোকৰ আগতে কিছুমান কথা শ্বেয়াৰ কৰিবলৈ মন যায়। সেইবাবে ভাবিলোঁ আপোনালোকৰ আগতে দুটিমান কথা কওঁ। ইমান এটা উঠি অহা ল'ৰা ছোৱালীয়ে এনেকুৱাখিনি ভাণ্ডকি কৰিলে ভাল নালাগে দিয়কচোন। কাৰণ তেওঁলোকৰ ভৱিষ্যত আছে, ভৱিষ্যত উজ্জ্বল হওক, ভাল ভাল কাম কৰক, ভালকৈ পঢ়া শুনা কৰক। আজিকালি চৰকাৰী চাকৰি কোনো অভাৱ পৰা নাই। ভালকৈ পঢ়িলে শুনিলে, ভাল মাৰ্ক পালে তেওঁলোকে নিশ্চয় এটা চাকৰি পাব। সেইখিনি চৰকাৰে সুবিধা কৰি দিছে। গতিকে এনেকুৱা কিছুমান ভাণ্ডকি কামত নানামি তেওঁলোকে পঢ়া শুনাত আগবাঢ়ি গৈ ভাল এটা কাম কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে ৰাইজে শলাগিব পাৰে। তেওঁলোকৰ এখন ৰাইজে গামোচা পিন্ধাবৰ পৰা ৰাইজক তেনেকুৱাখিনি সুযোগ দিব লাগে। কাৰণ এতিয়া চাওক, কিমান মানে পাছ কৰিছে ল'ৰা ছোৱালী, যিমানখিনি ভালকৈ পাছ কৰিছে ল'ৰা ছোৱালীয়ে, সিমানখিনি ল'ৰা ছোৱালীক গৈ গাঁৱৰ মানুহে হওক, মেডিয়াই হওক, গৈ মন্ত্ৰী MLA বিধায়কে হৈ গৈ কিমানখিনি সহায় সহযোগিতা কৰিছে, বিশেষভাৱে দুৰ্বল মানুহখিনিক, ল'ৰা ছোৱালীখিনিক। গতিকে সেইখিনি তেনেকুৱাখিনি কৰিলে হয়তো তেওঁলোক বহুত দূৰ আগবাঢ়ি যাব পাৰিব, নহয় জানো বাৰু? মোৰ কথাখিনি যদি বেয়া পাইছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আচলতে এই কিছুমান ভিডিঅ' চালে মনত বহুত কথা আহে, সেই কথাবোৰকে ক'বলৈ বুলি আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে বহুত দেখিলোঁ মানে এনেকুৱা ভাণ্ডকি কিছুমান কৰে। ধৰক কাৰোবাৰ ঘৰত কিবা বিকিবলৈ যোৱা চলেৰেই কোনোবাই ধন টকা পইচা লৈ আহিছে, সোণৰ ৰূপৰ বস্তু লৈ আহিছে। তেনেখিনি কিয় কৰিব লাগে? ভগৱানে মানুহ সৃজিছে, সৰ্বশ্ৰেষ্ঠ প্ৰাণী মানুহে, নহয় জানো বাৰু? গতিকে মানুহে যদি তেনেকুৱাখিনি কৰি থাকে, তেনেহ'লে আন জীৱ জন্তুলৈ কি বাকী থাকিলে, নহয় জানো বাৰু? এতিয়া ধৰক কাৰোবাৰ ঘৰ দুৱাৰ নাই, কাৰোবাৰ খাবলৈ এমুঠি ভাত নাই, সেইসকল জানো জীয়াই থকা নাই? তেওঁলোকেতো খুজি মাগি খাই জীয়াই আছে। তেনেকুৱা মানুহখিনিয়ে যদি খুজি মাগি হাজিৰা কৰি খাই থাকিব পাৰে, এটা হাত নোহোৱা মানুহ, এখন ভৰি নোহোৱা মানুহ দেখিছোঁ বাবেই ক'বলৈ বাধ্য হৈছোঁ। তেনেকুৱা মানুহ কিছুমানে দোকান এখন দি তামোল পাণ বিকিও খাই আছে। গতিকে ভগৱানৰ নামত ভাণ্ডকি নকৰি ভাল এটা কাম কৰি যদি এমুঠি ভাতৰ যোগাৰ কৰে, তেতিয়াহ'লেও বহুত ভাল লাগিলেহেঁতেন। আৰু সেই আইকেইগৰাকীৰ কথাও দুটিমান কওঁ। আইকেইগৰাকীৰ এইবোৰ নকৰি যদি ভালদৰে দিহানামকে গায়, তেওঁলোকে ঘৰে ঘৰে যদি দিহানামকে গালেহেঁতেন, তেতিয়াও হয়তো তেওঁলোক আগবাঢ়ি যাব পাৰিলেহেঁতেন। তেওঁলোকৰ যিখিনি নৱপ্ৰজন্ম উঠি আহিছে, তেওঁলোকক ভাল পথ দেখুৱাওক। যিসকল আই মাতৃয়ে তেনেকুৱাখিনি কৰিছে। আৰু গতিকে ঘোঁৰাৰ ক্ষেত্ৰত, যি বগা ঘোঁৰাৰ ক্ষেত্ৰত আজি এটা বাতৰি পাইছোঁ, সেই বাতৰিটো চাই আচলতে অবাক লাগিলোঁ। কাৰণ যিগৰাকী আই গাত আই লম্ভিছিলে, 7গৰাকী আই গাত, সেই আইগৰাকীয়ে কেইগৰাকীমান আয়ে গৈ ৰাতি মোবাইলৰ টৰ্চ মাৰি, হয়তো বেলেগ টৰ্চ মাৰি হ'লেও আন্ধাৰ ৰাতি সেই বগা ঘোঁৰাকেইটাই দৌৰাই খেদি অনা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে। গতিকে চাওক, ঘোঁৰা কেতিয়াও ডাঙৰীয়া হ'ব নোৱাৰে, ঘোঁৰা সদায় ঘোঁৰাই। ভগৱান আছে,
আমিও ভগৱানক বিশ্বাস কৰোঁ, আমিও আইক বিশ্বাস কৰোঁ, কিন্তু এনেদৰে নহয়। এনেদৰে ভাণ্ডকি কৰা আইক মানুহে বিশ্বাস নকৰে। ভগৱানৰ নামত ভগৱানক অপবিত্ৰ নকৰিব আপোনালোকে এনেকুৱাখিনি কাৰ্য কৰি। গতিকে ভগৱানে যেতিয়া আচল ভগৱানে যেতিয়া দুখ ধৰিব হয়তো তেতিয়া আপোনালোক উদ্ধাৰিব নোৱাৰিব। গতিকে ভগৱানৰ নামত ভাণ্ডকি নকৰিব। এইটোৱে সত্য যে বগা ঘোঁৰা ভগৱান নাছিল, ডাঙৰীয়া নাছিল। তেওঁলোকে মনে সজা দুজন ডাঙৰীয়াক মাতি আনিছিলে, খেদি আনিছিলে পথাৰৰ পৰা ৰাতি আন্ধাৰত টৰ্চ মাৰি মাৰি। তেনেহ'লে সেই ভিডিঅ'টো যে আনে কোনোবাই কৰি থৈছিলে, তেওঁলোক সেইটো লক্ষ্য নকৰিলে, নহয়নে বাৰু? এতিয়া চাওক, মিছা কথা এদিন হ'লেও সঁচাটো ওলাবই, সেইটো দেখা অনা কথা। তেনেহ'লে বন্ধু বান্ধৱীসকল, মোৰ কথাখিনি যদি কোনোবাই দুখ পাইছে মোক ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। কাৰণ কিছুমান বাতৰি চালে কিছুমান কথা ক'ব মন যায়, সেইবাবেই এই ভিডিঅ'টো মই আপোনালোকলৈ এৰিলোঁ। মোৰ কথাখিনিত ভুল ভ্ৰান্তি হ'লে পুনৰবাৰ কৈছোঁ ক্ষমা কৰিব।